ক্ৰোপ্তাং অৰ্থাৎ নমস্কাৰ। এই যে মই ক্ৰোপ্তাং শব্দটি ব্যৱহাৰ কৰিলোঁ, সকলোৱে গম পাইছেই চাগে। ক্ৰোপ্তাং শব্দটি টাই আহোমৰ ভাষা অৰ্থাৎ নমস্কাৰ, যোনটো আমি অসমীয়াত নমস্কাৰ বুলি কওঁ, সেই নমস্কাৰ টাই আহোমত ক্ৰোপ্তাং বুলি কয়। সকলোৱে গম পাইছেই চাগে। যোৱাকালি অসম দিৱস অৰ্থাৎ চুকাফা দিৱস আছিলে। ভিডিঅ'টি বনোৱা কিছু পলম হ'ল, তথাপিও ভাবিলোঁ ভিডিঅ' এটি বনাওঁ, কাৰণ যোৱাকালি আমাৰ বিদ্যালয়ত অৰ্থাৎ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত আমি অসম দিৱস বা চুকাফাৰ দিৱস উদযাপন কৰিছিলোঁ। ভাবিলোঁ আপোনালোককো কিছু মুহূৰ্ত দেখাওঁ, কিন্তু তাৰ আগতে ভাবিলোঁ এই যে অসম দিৱস বা চুকাফাৰ দিৱস, তাৰে কিছুমান কথা বা আমি কিয় পালন কৰা হয়, সেইখিনি যাতে আপোনালোকৰ আগত মই ৰাখিব পাৰোঁ, তাৰে অলপমান চেষ্টা কৰিছোঁ। প্ৰতি বছৰে ডিচেম্বৰ 2 তাৰিখে অসম দিৱস উদযাপন কৰা হয়। মহাসাধক চুকাফাৰ এই 2 ডিচেম্বৰ অৰ্থাৎ অসম দিৱস আমাৰ বাবে অত্যন্ত গৌৰৱৰ দিন। অসম দিৱস নহয়, চুকাফা আছিল মহান আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা। তেওঁ 1228 খ্ৰীষ্টাব্দত মংমাও দেশৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰি আহোম ৰাজ্য স্থাপন কৰিছিল অসমত। তেওঁ প্ৰায় 600 বছৰৰ সমৃদ্ধি শাসন দিয়ে শান্তি, সম্প্ৰীতি আৰু ভাতৃত্বৰ এক উদাহৰণ স্থাপন কৰিছিল। তেওঁ আহিয়ে কৈছিল মুং দুং চুন খাম, মানে দ্য কাণ্ট্ৰি অফ গল্ডেন গ্ৰেইনছ। কিছু আচৰিত নহয়নে? ইমান দূৰৰ পৰা আহি তেওঁ অসমক ইমানখিনি কথা শিকাই গৈছিলে। তেওঁ শাসন কৰিছিল 600 বছৰ। চুকাফাই আমাক শিকাই গৈছে একতাই আমাৰ শক্তি, ভিন্নতা থাকিলেও সম্প্ৰীতি বজাই ৰাখিব লাগে। অসমৰ মাটি, অসমৰ ভাষা আৰু সংস্কৃতি আমাৰ গৌৰৱ। অসম দিৱস উদযাপনৰ উদ্দেশ্য অসমীয়াৰ পৰিচয় আৰু ভাতৃত্বৰ বন্ধন দৃঢ় কৰা, আমাৰ ইতিহাস, সংস্কৃতি, সাহিত্য আৰু বীৰসকলক সন্মান জনোৱা। আজিৰ দিনত আমাৰ দায়িত্ব অসমক ভাল পাওঁ, অসমক আগবঢ়াওঁ। শিক্ষা, বিজ্ঞান, খেল কুদ অথবা সংস্কৃতিৰ সকলো ক্ষেত্ৰত আমি আগুৱাই যোৱা উচিত। আমি আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ জাতিক সদায় আগুৱাই যাতে লৈ যাওঁ, তাৰে আমি চেষ্টা কৰিব লাগে। আমি অসমীয়া ভাষা, অসমীয়া সংস্কৃতি, আমাৰ জাতীয়তাবাদ কেতিয়াও হেৰুৱাই যাব দিব নালাগে। সদায় আমি আগবঢ়াই লৈ যাব লাগে। আমাৰ সংস্কৃতি, আমাৰ জাতি, আমি অসমীয়া, আমাৰ গৌৰৱ, নহয় জানো? আহক এই সুযোগত আমি সকলো মিলি প্ৰতিজ্ঞা কৰোঁ, শান্তি, সম্প্ৰীতি আৰু মানৱতাৰ পথ অনুসৰণ কৰি এক সমৃদ্ধি অসম গঢ়ি তোলোঁ। আমি আমাৰ ভাষা, জাতি, সংস্কৃতি সদায় আগুৱাই লৈ যাম। ক্ৰোপ্তাং।